মিছন বসুন্ধৰা 3ৰ সময়ত এস্কালেশ্যন মডেলটোৱে আমাক সহায় কৰিব ৰাজ্যত এনঅচি আদি দিওতে আমাৰ যি বিলম্ব হয় এই বিলম্বতাৰ ক্ষেত্ৰতো আমাক এই এস্কালেশ্যন মডেলটোৱে সহায় কৰিব আৰু আমি ৰাইজক সেৱাৰ সুবিধা আমি দিবলৈ সক্ষম হ'ম আপোনালোক সকলোৱে জানে অহা 2 অক্টোবৰৰ পৰা আমাৰ ৰাইজত ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন এই আয়োগখনেও আনুষ্ঠানিকভাৱে কাম কৰা আৰম্ভ কৰিব তাৰ ফলত চৰকাৰী বিষয়াসকলে অনাহকত যাতে কমিশনৰ ওচৰলৈ আহিব নালাগে এই এস্কালেশ্যন মডেলটোৱে তেখেতসকলক যথেষ্ট পৰিমাণে ইয়াৰ পিছত আজি হাতত লোৱা আন এটা ব্যৱস্থা হ'ল যে আমি ই-চিঠা অৰ্থাৎ এটা ভূমিৰ হিষ্ট্ৰী যে 50 বছৰ আগত মাটিটো কাৰ আছিল কাৰ পৰা মাটিটো কালৈকে আহিল সেকেন্ড কাৰ্টাত আহিল থাৰ্ড কোৰ পৰা আহিল ফোৰ্থ কোৰ পৰা আহিলে এটা মাটি কিনাৰ আগতে ৰাইজে ই-চিঠা ধৰিত্ৰী পোৰ্টেলৰ পৰা ল'ব পাৰিব ইয়াৰ ফলত যিজন ব্যক্তিয়ে মাটি কিনিব বিচাৰিব তেওঁলোকে 3 নম্বৰ 4 নম্বৰ মালিক গৰাকীক গৈ খুধিব পাৰিব যে আপোনালোকে সঁচাকৈ মাটিটো বিক্ৰী কৰিছিলে নে নাই বহুত ক্ষেত্ৰত ফাৰ্স্ট সেলাৰ সেকেন্ড সেলাৰ থাৰ্ড সেলাৰ ফোৰ্থ সেলাৰৰ পৰা আমি মাটিটো কিনিছো সেকেন্ড আৰু থাৰ্ড সেলাৰজন ভুৱা যেতিয়া ই-চিঠা আমাৰ হাতত থাকিব তেতিয়া প্ৰথম সেলাৰজনক আমি খুধিব পাৰিম যে আপুনি সেকেন্ড সেলাৰজনক মাটিটো বিক্ৰী কৰিছে নেকি তেওঁ যদি কয় মইতো কাকো মাটি বিক্ৰী কৰা নাই এই মাটিটো মোৰে মাটি আজিও তেতিয়া লাহেকৈ আমি তৃতীয় চতুৰ্থ 4 নম্বৰলৈকে কেনেকে মাটি কিনা বেচা হ'ল তাক এটা আমি ডিসি বা ভূমি অধিকাৰীৰ ওচৰত আমি আহি ক'ব পাৰিম আৰু আমাৰ যিটো ল্যান্ড ৰেকৰ্ড ম্যানিপুলেশন হয় ম্যানুৱেল সিস্টেমৰ কাৰণে এই গোটেই ব্যৱস্থাটো ই-চিঠাৰ জৰিয়তে আমি ইয়াক ৰোধ কৰিবলৈ সক্ষম হ'ম বিকজ যিকোনো কৰ্পোৰেটে মাটি কিনাৰ আগতে তেওঁলোকে ল্যান্ড মাটি টুকুৰাৰ হিষ্ট্ৰী চাই কিন্তু সাধাৰণ মানুহে মাটি কিনাৰ আগতে বৰ্তমান মাটিটো কাৰ হাতত আছে তাকে চাই মাটিটো লেনদেন কৰে কিন্তু 3-4টা জেনাৰেশনৰ পৰা যদি আমি মাটিটো নাচাও তেতিয়ালে চেইন ইজ নট এস্টাবলিশ আৰু চেইনটো এস্টাবলিশ নোহোৱালৈকে মাটিটো কিনিলেও কবাত আমাৰ ভয় থাকি যায় যে আমি ঠিক মালিকৰ পৰা মাটিটো কিনিছো নে নাই তৃতীয়তে আমি সরকারি কাৰ্যালয়ৰ বোজা আমি কমাব খুজিছো বহুত সময়ত সার্কেল অফিসাৰৰ তাত মানুহে যায় যে মাটিটো জোনেল ভ্যালু কিমান কিয় বলে আমি মাটিটো কিনিব লাগে সার্কেল অফিসাৰে মণ্ডলক লিখে লাট মণ্ডলক লিখে যে জোনেল ভ্যালুটো জনাব লাগে 15 দিন এই প্ৰক্ৰিয়াটোত আমি ব্যস্ত থাকিব লাগে আজি আমি ইয়াত ব্যৱস্থা কৰিছো ধৰিত্ৰী পোৰ্টেলত যে ল্যান্ড ভ্যালুয়েশন এতিয়া অফিসাৰে দিব নালাগে মণ্ডলে দিব নালাগে লাট মণ্ডলে দিব নালাগে পোৰ্টেলৰ জৰিয়তে জোনেল ভ্যালু যেহেতু আমি অলৰেডি নটিফাই কৰিছো পোৰ্টেলৰ জৰিয়তে আমি জোনেল ভ্যালুয়েশনটো ঘৰতে বহি আমি সংগ্ৰহ কৰিব পাৰিম চতুৰ্থতে দুৰ্যোগৰ সময়ত কমিউনিটি পাৰ্টিসিপেশনৰ এটা পাথৱে ক্ৰিয়েট কৰিবৰ কাৰণে আজি আমি আনটো সেৱা আগবঢ়াইছো মই ভাবো যে এই ধৰণে ভূমিৰ লগত জড়িত বিভিন্ন প্ৰক্ৰিয়া অটোমেটিক আল্টিমেটলি ল্যান্ড পাসবুকলৈকে আমি যেতিয়া যাব পাৰিম অসমত ভূমিৰ লগত জড়িত বিষয়াসকলৰো কাম কাজ কমি যাব ভূমি ট্ৰান্সপাৰেন্ট হ'ব আৰু আমি এই সমস্ত প্ৰক্ৰিয়াটোক এটা স্বচ্ছতা আৰু ন্যায্যতা প্ৰদান কৰিব পাৰিম আজি এতিয়া মই আহিব খুজিছো
যে ভূমিৰ সম্পৰ্কত চৰকাৰে লোৱা কেইবাটাও নতুন ব্যৱস্থা আৰু অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণ কৰিবলৈ যাওঁতে আমি হাতত ল'ব বিচৰা আৰু কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ বিষয়ে যোৱা বিধানসভাত আমি অসম ৰাজহ আইনৰ চেপ্টাৰ 12 আমি সংলগ্ন কৰিলোঁ চেপ্টাৰ 12 মানে কি যে ৰাজ্য চৰকাৰে যেতিয়া এটা মন্দিৰ নামঘৰ সাংস্কৃতিক প্ৰতীকক যেতিয়া আমি আইকনিক ষ্ট্ৰাকচাৰ বুলি ডিক্লেয়াৰ কৰিম তেতিয়া সেই আইকনিক ষ্ট্ৰাকচাৰটোৰ ভিতৰত অকল 1951 চনত অসমত থকা মানুহে মাটি কিনা বেচা কৰিব পাৰিব আৰু 1951 চন মানে গুৱাহাটীৰ 1951 চন হলে নহব সেই অঞ্চলটোৰ 5 কিলোমিটাৰ বেখাৰ্ধৰ 1951 চন হ'ব লাগিব অৰ্থাৎ বৰপেটা বৰদোৱাত 5 কিলোমিটাৰৰ ভিতৰত মাটিৰ লেনদেন 1951 চনত অসমত থকা আৰু এক ষ্টেপ ওপৰত গৈ সেই 5 কিলোমিটাৰ বেখাৰ্ধৰ ভিতৰত থকা মানুহে সেই মাটি ক্ৰয় আৰু বিক্ৰয় কৰিব পাৰিব বৰ্তমানে যোনে মাটি ভোগ কৰি আছে তেওঁলোকক আমি এভিকশনৰ ব্যৱস্থা ৰখা নাই কিন্তু সেকেন্ড ল্যান্ড সেল তেওঁলোকে যেতিয়া দ্বিতীয়বাৰ কাবাক মাটিটো বিক্ৰী কৰিব খুজিব সেই 5 কিলোমিটাৰ বেখাৰ্ধৰ 51 চনত অসমত থকা মানুহ এজনকহে কৰিব পাৰিব অৰ্থাৎ হয় মাটি তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব নহলে খিলঞ্জিয়া মানুহ এজনক সেই মাটি তেওঁলোকে দিব লাগিব আমি বৰ্তমান বৰপেটা মাজুলী আৰু বটদ্ৰৱাক এই কামৰ বাবে এই মহান কামৰ বাবে নিৰ্বাচিত কৰিছো কিন্তু চৰকাৰে অচিৰেই জিলা উপায়ুক্তসকলক আয়ুক্তসকলক লিখিব যে আপোনালোকৰ জিলাত এনেকুৱা কিবা আইকনিক ষ্ট্ৰাকচাৰ আছে নেকি যাক আমি চেপ্টাৰ 12ত ইনক্লুড কৰিব বিচাৰিছো মই ভাবো যে 250 বছৰৰ পুৰণা নামঘৰ মন্দিৰ চাৰ্চ মছজিদ যিয়ে নাথাকক কিয় এই অঞ্চলৰ 5 কিলোমিটাৰ বেখাৰ্ধক আমি সংৰক্ষণ কৰিব পাৰিলে মানুহৰ মাজত থকা ক্ষোভ বহু পৰিমাণে কমি যাব যোৱা কেইদিনমান আগতে বৰপেটাৰ পৰা এজন বিধায়কে মোক ফোন কৰিছিলে যে স্যাৰ আইনখন আহিলে ভাল হ'ল কিন্তু অলৰেডি কিনা বেচা হৈ যোৱা মানুহখিনিক পঞ্জীয়নৰ সুবিধা দিব নেকি তেতিয়া মই সুধিলো যে তাৰ মানে 5 কিলোমিটাৰ ভিতৰত তত মানুহে মাটি কিনিছে নেকি বোলে দাদা বহুত কিনি আছে আইনখন গ্ৰহণ কৰোতে আইনখনৰ প্ৰয়োজনীয়তা মই বুজি পোৱা নাছিলো বিধায়কজনক তুমি তই কৰি মই মাতো আইনখন গ্ৰহণ কৰাৰ পিছত মই নিজেই আচৰিত হৈছো যে আইনখনৰ প্ৰয়োজনীয়তা আইনখন লোৱাৰ আগত যিমান মই ভাবিছিলো আইনখন গ্ৰহণ কৰাৰ পিছত আইনখনৰ প্ৰয়োজনীয়তা মই আৰু বেছিকৈ কৰবাত নহয় কৰবাত অনুভৱ কৰিছো বৰপেটাৰ আয়ুক্তই ক'ব পাৰিব যে 5 কিলোমিটাৰৰ ভিতৰত যদি বৰপেটা সত্ৰৰ প্ৰতি আনুগত্য নথকা মানুহ সোমাই আহে তেতিয়ালে তাৰ ৰিজাল্ট কি হ'ব তাৰ ৰিজাল্ট সত্ৰৰ লগত 5 কিলোমিটাৰ ভিতৰত এটা মছজিদ হ'ব বা এটা মন্দিৰ হ'ব দুদিন পিছত তাত নামাজ আৰু দুৰ্গা পূজা হ'ব আৰু লাহে লাহে সত্ৰৰ পৰা মানুহ আঁতৰিব আৰম্ভ কৰিব মাটি বিক্ৰী কৰা আৰম্ভ কৰিব এই ধৰণে আমি অসমত আমাৰ স্বকীয়তাবোৰ হেৰাই পেলাইছিল ৰিভাৰ্সলি মন্দিৰ আৰু মছজিদ এটাৰ কথাটো আমি একেই ক'ব পাৰো যদি এটা মছজিদৰ 5 কিলোমিটাৰ ভিতৰত এটা দুৰ্গা পূজাৰ মন্দিৰ হয় হিউ হয়তো ইছলাম ধৰ্মৰ লোকসকলে তাকো ভাল নাপাব এই কথাবিলাক
আমি এনেকুৱা ৱৰ্কশ্বপত আলোচনা কৰিব লাগে এই ফিডবেকবিলাক অফিচাৰৰ পৰা আহিব লাগে কিন্তু আজি এনেকুৱা ধৰণৰ আইন চৰকাৰৰ পৰা আহিছে অফিচাৰৰ পৰা ফিডবেক অহা নাই আৰু এই ফিৰিঙতিবিলাকে অসমত এদিন খাণ্ডৱ দাহৰ সৃষ্টি কৰিছে চেপ্টাৰ 12ত মই আশা কৰোঁ যে ইট ইজ এ সেকুলাৰ এক্ট মছজিদকো ৰাখিব পাৰোঁ গীৰ্জাকো ৰাখিব পাৰোঁ নামঘৰকো ৰাখিব পাৰোঁ ৰংঘৰকো ৰাখিব পাৰোঁ চৰাইদেউ মৈদামকো ৰাখিব পাৰোঁ both cultural and religious milestone and irrespective of religion এই আইনখনৰ বাবে আপোনালোকে প্ৰস্তাৱ প্ৰেৰণ কৰক আৰু আমি প্ৰস্তাৱসমূহ গ্ৰহণ কৰিম দ্বিতীয় এই বিধানসভাত আমি এখন আইন গ্ৰহণ কৰিছোঁ যি অসম চুক্তিৰ 6 নম্বৰ দফাত বিপ্লৱ শৰ্মা কমিছনেও আমাক ৰিকমেণ্ড কৰিছিল তেওঁলোকে কৈছিলে যে চাহম্যাদী পট্টা যদি চৰকাৰৰ অনুমতি অবিহনে ইস্তফা দিলে চৰকাৰে গভৰ্ণমেণ্ট লেণ্ড কৰিলে বেলেগ কথা আদাৰৱাইজ চাহম্যাদী পট্টা কোনো কাৰণতে অনা চাহ কামলৈ ৰূপান্তৰিত হ'ব নালাগে এইবাৰ আমি বিধানসভাত এখন আইন আনিছোঁ যে চাহম্যাদী পট্টা যদি অনা চাহম্যাদী পট্টালৈকে যায় বা এনক্ৰ'জ হয় ৰেভিনিউ অফিচাৰে থানাত এফআইআৰ দিব লাগিব আৰু 3 বছৰলৈকে সেই মাটিটোতো আমি লগে লগে ঘূৰাই ল'মেই আৰু 3 বছৰলৈকে সশ্ৰম কাৰাদণ্ডৰো ব্যৱস্থা থাকিব এই দুইখন গুৰুত্বপূৰ্ণ আইন আৰু 5 লাখ টকা ফাইন দিব লাগিব এই দুইখন গুৰুত্বপূৰ্ণ আইন এইবাৰ বিধানসভাত আমি মঞ্জুৰি দিব পাৰিছোঁ ৰাজ্যপাল মহোদয়ৰ অনুমোদনৰ অপেক্ষাত আছে অনুমোদন নহালৈকে অহা 45 দিন মাজুলী বৰপেটা আৰু বটদ্ৰৱাত আমি কোনো ধৰণৰ ল্যান্ড সেলত অনুমতি দিব নালাগে যোৱাকালি চৰকাৰৰ নটিফিকেশন ওলাইছে বিষয়বস্তু মই আপোনালোকৰ সংজ্ঞানৰ কাৰণে আজি মই আপোনালোকক উল্লেখ কৰিছোঁ অহা নৱেম্বৰ আৰু মাৰ্চ মাহত আন কেইবাখনো আইন আমি আৰম্ভ কৰিব খুজিছোঁ তাৰ আজি এটা বিশেষ বিষয় এগ্ৰিকালচাৰ প্ৰডাকশ্যন কমিছনে উল্লেখ কৰিছে অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰিকমেণ্ডেশ্যন অনুসৰি we have to identify core agricultural land এতিয়া আমি land reclassificationৰ কাৰণে সবক আমি অনুমোদন দিম কিন্তু নৱেম্বৰ বা মাৰ্চত আমি আইন এখন পাছ কৰিম যে কোৰ এগ্ৰিকালচাৰ ল্যান্ড আমি ৰিক্লাছিফিকেশনৰ কাৰণে অনুমতি নিদিও এতিয়া আপোনালোকে গাঁৱত চাব এডোখৰ কৃষি ভূমি মাজত এজনে গৈ ইটা ভাটা এটা কৰি দিছে তাৰ ফলত আন ব্যক্তিসকলে তেওঁলোকৰ মাটিত খেতি কৰিব নোৱাৰা অৱস্থাত হৈছে ডিসি সকলক আমি খুধু बोले सर इटा भाटा तो बाबा क्यों करिब दिले आपनालोके अनुमति क्यों दिले बोले तेवर म्यादी पट्टा अरे भाई म्यादी पट्टा होल क्यों दिले बोले सर रिक्लासिफिकेशन करि लैसे एटा डिसि सकলৰ हातत कोनो व्यवस्था নাই যে আমি ইটা ভাটাটো খুলিব নিদিও এতিয়া যেতিয়া কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আমি প্ৰটেক্ট কৰিম ডিসি সকলে কব পাৰিব যে দিস ল্যান্ডস কামস আন্ডাৰ কোৰ এগ্ৰিকালচাৰেল ল্যান্ড আৰু ইয়াত আমি ল্যান্ড ৰিক্লাছিফিকেশনৰ অনুমতি নিদিও ফলত গাঁৱৰ খেতি পথাৰৰ মাজত যিবিলাক ইটাৰ ভাটা হৈছে আন বিভিন্ন ধৰণৰ ব্যৱস্থা হৈছে এগ্ৰিকালচাৰেল ল্যান্ড ক্ষয় ক্ষতি হৈছে তাক আমি ৰোধ কৰিব পাৰিম আমি যেটো এগ্ৰি ষ্টেক সাৰ্ভে কৰি আছো বৰ্তমান মই জিলা উপায়ুক্ত সকলক সুন্দৰভাৱে এই ক্ষেত্ৰত কাম কৰিবলৈ অনুৰোধ কৰিছো because agri stake survey will identify core agricultural land সেই কাৰণে এই বিষয়টো অতি ইম্পৰ্টেন্ট যে এগ্ৰি ষ্টেক সাৰ্ভে আমি যাতে কৰিব পাৰো কানলে কোৰ্টেও আমাক কব
যে ইয়াততো ইটাৰ ভাটা আছে, ইয়াততো ইণ্ডাষ্ট্ৰি আছে, লেণ্ডটো কেনেকৈ আপোনালোকে কোৰ এগ্ৰিকালচাৰ কৰিলে? দিছ এগ্ৰিষ্টেক ছাৰ্ভে উইল ৰিভিল যে নহয়, তাত অকল খেতি আছে। ইয়াৰ ফলত আমি কৃষি ভূমিক ডিগ্ৰেডেশ্যনৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। আৰু আমি চেপ্টাৰ 13 বা 14 হিচাপে অসম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত আহিব যে এগ্ৰিকালচাৰ মাটিক except the permission from the state government আমি নন এগ্ৰিকালচাৰলৈকে কোনেও দিব নোৱাৰো, আৰু কোৰ এগ্ৰিকালচাৰ মাটিক আমি টাচ কৰিব নোৱাৰো। ইয়াৰ ফলত অসমত আমি কৃষি ভূমিক সংৰক্ষণ কৰিব পাৰিম, যিটো আমাৰ নেক্সট অহা 6 মাহৰ আমাৰ কাম কাজৰ কাৰণে আমি ৰাখি থৈছো। এটা খুব ইম্পৰ্টেণ্ট আমি কাম কৰিব খুজিছো। We want to identify few revenue circle. সেই revenue circle বিলাকত মাটি কিনা বেচা অকল 1951 চনত অসমত থকা মানুহে কৰিব পাৰিব। সে ঢিং revenue circle, ৰূপহী revenue circle আমি যেতিয়া আইডেন্টিফাই কৰিম, জনিয়া revenue circle, কলগেছিয়া revenue circle, এই ৰেভিনিউ সাৰ্কেল বিলাকত মাটি কোনে কিনা বেচা কৰিব, যাৰ 51 চনত অসমৰ ভোটাৰ লিষ্টত বা অসমৰ নাগৰিক পঞ্জীত নাম আছে। এই আইনখনো আমি মাৰ্চত আনিম, বলিষ্ঠ সাহসী আইন। কিন্তু মই আগতে কৈ যোৱাৰ দৰে যে যিমান কৰিব লাগে গোটেইখিনি কৰি ল'ম, এইটোৱে মোৰ সংকল্প যে 26 চনৰ আগতে সকলোখিনি কাম আমি কৰি ল'ব লাগিব। যমুনামুখ ৰেভিনিউ সাৰ্কেল কেন বি আইডেন্টিফাইড, যে ইয়াত অকল 51 চনত জন্ম হোৱা মানুহে মাটি কিনা বেচা কৰিব পাৰিব। থাৰ্ড, গোৱালপাৰা জিলাত, অবিভক্ত গোৱালপাৰা জিলাত শিডিউল ট্ৰাইবৰ মাটি অকল শিডিউল ট্ৰাইবে কিনিব পাৰিব, শিডিউল কাষ্টৰ মাটি অকল শিডিউল কাষ্টে কিনিব পাৰিব, OBCৰ মাটি অকল OBCয়ে কিনিব পাৰিব। এই ধৰণৰ কেইবাখনো ইম্পৰ্টেণ্ট ৰাজহ আইন মিছন বসুন্ধৰা ৰূপায়ণৰ সময়ছোৱাতে আমি অসমত অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। ৰেভিনিউ সাৰ্কেল অফিচাৰ বিলাকে সকলোৱে আমাৰ চৰকাৰৰ স্পিৰিটটো অনুভৱ কৰিব লাগে। মণ্ডল যোনেই নহওক, লাট মণ্ডল যোনেই নহওক, চৰকাৰৰ কাম কৰাৰ স্পিৰিটটো ৰেভিনিউ সাৰ্কেল অফিচাৰ সকলে বুজিব লাগে। আমি যদি জাতিটোক আজি ৰক্ষা কৰিব নোৱাৰো, আমাৰ জাতিটোক আমি আৰু কেতিয়াও ৰক্ষা কৰিব নোৱাৰো। এই কথাটো আমি সকলোৱে হৃদয়ত, আমাৰ হৃদয়ত আমি সকলোৱে সংৰোপণ কৰি ল'ব লাগে। অসমৰ বুৰঞ্জীৰ এটা ক্ৰিটিকেল পিৰিয়ডত আমি চৰকাৰত কাম কৰিব আহিছো, আৰু এই সময়খিনিয়ে আমাক প্ৰমাণ কৰিব যে আমি জাতি হিচাপে জীয়াই থাকিব পাৰিম নে নোৱাৰিম। আৰু সেই কাৰণে এই সময়ছোৱাত আমি সকলোৱে সুন্দৰভাৱে কাম কৰিব লাগিব, আৰু এই গোটেই কামবিলাকে আন যিসকল লোক আছে তেওঁলোককো সহায় কৰিব। কাৰণ মিছন বসুন্ধৰাই যেতিয়া গুৱাহাটীৰ পাহাৰৰ বিভিন্ন মাটিক ফৰ্মেলাইজ কৰি দিব, তেতিয়া মাটি কিনা বেচাৰ প্ৰক্ৰিয়াটো বাঢ়িব। সকলোৰে কাৰণে আমাৰ যেনেকৈ কোৱা হয় ইকনমিক্সত যে বুয়েন্সি বাঢ়িছে, তেনেকৈ আমাৰ লেণ্ড মাৰ্কেটখনতো বুয়েন্সি বাঢ়িব। মানুহে মাটি কিনা বেচা কৰিব পাৰিব, কাৰণ মেডিপট্টাৰ মাটি কিনা বেচা কৰাটোহে অৰিজিনেল মাটিৰ কিনা বেচা কৰা বুলি আমি বুজিব পাৰোঁ। আজি আমি এই বিভিন্ন আইন মই আপোনালোকক উল্লেখ কৰিছোঁ, আৰু এই আইনসমূহ কিছু আইন ইতিমধ্যে বিধানসভাত অনুমোদিত হৈছে, কিছু আইন অনুমোদন হ'ব, আৰু এই ধৰণে আমি আমাৰ সম্পূৰ্ণ ৰাজহ ব্যৱস্থাটোক এটা আনুষ্ঠানিক ব্যৱস্থালৈ আমি আনিবলৈ প্ৰচেষ্টা কৰিম। মই পুনৰ এবাৰ ৰাজহ বিষয়াসকলক মিছন বসুন্ধৰা 3ৰ সময়ত সম্পূৰ্ণ আমাক যাতে আমি এক কৰ্ম উদ্যম আৰু সমৰ্পণৰ মনোভাৱেৰে কাম কৰোঁ, তাৰ বাবে মই অনুৰোধ কৰিছোঁ।
পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি